দেওবাৰে চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ আতাল পথাৰ সুৰুজমুখী সংঘৰ উদ্যোগত অসম ৰাজ্যিক ফুটবল সন্থাৰ তত্বাৱধানত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ট্ৰফি আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। ৩ নৱেম্বৰৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক ট্ৰফি আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইটা দলে অংশগ্ৰহণ কৰিছিল। বহু সংখ্যক দৰ্শকৰ উপস্থিতিত সাপেখাতী ইউনাইটেড FC আৰু ধলি FC তিতাবৰ দলৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাখনি ধলি FC তিতাবৰে সাপেখাতী ইউনাইটেড FCক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়। প্ৰথম পুৰস্কাৰ ৫০,০০০ টকাসহ ট্ৰফি প্ৰদান কৰে গুৱাহাটী দিচাংমুখ ৰিজৰ্টৰ স্বত্বাধিকাৰী আৰু টাইপা কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈ। সাপেখাতী ইউনাইটেড FCক দ্বিতীয় পুৰস্কাৰ হিচাপে ৩০,০০০ টকাসহ ট্ৰফি প্ৰদান কৰে গোৰ্খা উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ প্ৰেম তামাঙে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ধলি FC তিতাবৰ দলৰ কৰ্ণেলিছ ব্ৰহ্মক টকাসহ ট্ৰফি প্ৰদান কৰে দাতা অভিজিত চাংমাই। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ ধলি FC তিতাবৰৰ দলৰ প্ৰাঞ্জল দত্তক টকাসহ ট্ৰফি প্ৰদান কৰে দাতা তুলাৰাম চেতিয়াই। সৰ্বাধিক গ'লদাতা আনন্দ হেমৰমক টকাসহ ট্ৰফি প্ৰদান কৰে দাতা চুকাফা বৰাই। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সমাজকৰ্মী অনুপ সিং ৰাজপুৰোহিত, সমাজকৰ্মী উৎপল গগৈ, জিলা ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, ক্ৰীড়া সংগঠক ললিত চাবুকধৰা, বিজেপি কৰ্মী গিৰীণ গগৈ আৰু বিজয় গগৈ, টাইপা কৰ্মী ৰিবুল বৰগোহাঁই, ভৱানন্দ বৰগোহাঁই, আদছা কৰ্মী সহদেৱ ধানোৱাৰ, সমাজকৰ্মী বাণী চাংমাইকে প্ৰমুখ কৰি বহু সংখ্যক লোক উপস্থিত থাকে। গাঁও ঐতিহাসিক গাঁও আতাল পথাৰৰ বাবে এটা অতি সুদিন বুলি পেলাই আমি ভাবি আছোঁ আৰু আপোনালোকৰ যি চেনেল, প্ৰথমতে মই আপোনালোকৰ চেনেল দুয়োটালৈকে মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমি এখন ইয়াতে খেল কম দিনৰ কাৰণে এটা অনুষ্ঠিত কৰিছিলোঁ। আপোনালোকে জানে যে সন্মুখত দেখিছে যে প্ৰথম বাৰ্ষিক প্ৰাইজমনি আৰু ফুটবল প্ৰতিযোগিতা আতাল পথাৰ সুৰুজমুখী সংঘৰ উদ্যোগত হৈছে আৰু যিসকল সন্মানীয় ব্যক্তিয়ে এই খেলখন খেলাৰ বেলিকা যি সহানুভূতি আগবঢ়ালে, যি সাহস দিলে, তেওঁলোক হৈছে গুৱাহাটীৰ এজন আমাৰ সাপেখাতীৰ সুযোগ্য সন্তান, যিগৰাকী বিখ্যাত উদ্যোগপতি বুলি ক'লেও বহাই কোৱা নহয় বা ব্যৱসায় বুলি ক'লেও বহাই কোৱা নহয়। তেওঁ টাই আহোম উন্নয়ন পৰিষদৰ তেওঁ কাৰ্যকৰী সভাপতি আছিল। তেওঁ হৈছে দিলীপ গগৈ আৰু তেওঁ দিচাং ৰিজৰ্টৰ স্বত্বাধিকাৰ। তেওঁ প্ৰথম পুৰস্কাৰটো ইয়াতে আগবঢ়াইছে আৰু দ্বিতীয়জন হৈছে প্ৰেম তামাং। আপোনালোকে জানে যে প্ৰেম তামাং হৈছে গোৰ্খা উন্নয়ন পৰিষদৰ তেওঁ সভাপতি আৰু তেওঁ দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছে। দ্বিতীয় পুৰস্কাৰ বা প্ৰথম পুৰস্কাৰ বুলিয়ে নহয়, তেওঁলোকে প্ৰাইজমনিও আগবঢ়াইছে আৰু এইকেইটা দিন আমি উলহ মালহেৰে এই অনুষ্ঠানটো শেষ কৰিছোঁ আৰু আজি খেল অনুষ্ঠিত হ'ব। আজি ফাইনেল খেল অনুষ্ঠিত হ'ব তিতাবৰ ধলি FC আৰু সাপেখাতী FC ইউনাইটেড FC। দুয়োটা দল অতি সাংঘাতিক দল আৰু ৰাইজে খেলখন চাই অতি সুখ অনুভৱ কৰিব বুলি পেলাই আমি আশা ৰাখিছোঁ আৰু বাকীখিনি কথা আপোনালোকে নিশ্চয় গম পাব যে এই খেলখন অতি সুন্দৰভাৱে পৰিসমাপ্তি ঘটিছে। এই সুযোগতে আমাৰ ক্লাব অৰ্থাৎ সুৰুজমুখী ক্লাবৰ সন্মানীয় সভাপতি, সন্মানীয় সম্পাদক, অল কাৰ্যনিৰ্বাহকলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মই বাণী চাংমাই আৰু এখেত হৈছে আমাৰ এই ক্লাবৰ প্ৰাক্তন সভাপতি তেখেত আৰু ওচৰতে আছে নৱ চুমলু নামটো ভাল নামটো মই নাজানো, দিলীপ গগৈ আমাৰ অতি সৰ্বৰাহী ব্যক্তি, ডিম্পল। গতিকে মই আৰু এতিয়া একো কথা নকওঁ, পুনৰবাৰ আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু মই ভাবিম যে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমে যাতে আমাৰ খেলখন দেখা পায় আৰু আমাক যাতে আন্তৰিকতাৰে তেখেতসকলে সমৰ্থন জনায়। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ
হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।